নিমাতী ঘাট এটা নাম যি কেৱল যোৰহাটৰ মানুহৰ বাবে নহয়, সম্পূৰ্ণ অসমৰ হিয়াৰ সৈতে জড়িত। এই ঘাট হৈছে মাজুলীৰ প্ৰৱেশ দুৱাৰ, বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপলৈ যোৱা প্ৰধান দুৱাৰ। ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত বহি থকা এই ঘাটৰ প্ৰতিটো শ্বাসত, প্ৰতিটো বতাহত যেন শতাব্দী যুগ ধৰি বৈয়ে যোৱা কাহিনী বিচৰিত হৈ আছে। যাত্ৰীৰ আশা, গাড়ী, সামগ্ৰী আৰু উল্লাসেৰে ভৰা ফেৰীবোৰ যেতিয়া লাহে লাহে মাজুলীৰ দিশে গতি কৰে, তেতিয়া এনে লাগে যেন এই নদী কেৱল পানীৰ নহয়, সংযোগ, সংস্কৃতি আৰু জীৱনৰ এক অনন্ত সেতু। নদীৰ কাষত থিয় হৈ বতাহৰ স্পৰ্শত চকু বন্ধ কৰিলে যেন শুনা যায় প্ৰকৃতিয়ে নিজেই ৰচি থোৱা এক গীত, য'ত আছে নাৱৰ বৈষ্ণৱ গীতৰ সুৰ, যাত্ৰীৰ অন্তহীন আশা আৰু ব্ৰহ্মপুত্ৰৰ দমকীয়া ঢৌৰ সংগীত। এই ঘাট আমাৰ জীৱনৰ গতিপ্ৰবাহৰ দৰেই, কেতিয়াবা শান্ত, কেতিয়াবা উচ্ছল, কিন্তু সদায় গন্তব্যলৈ যাওঁতা। সূৰ্যাস্তৰ সোণালী কিৰণে নদী পৃষ্ঠাত যি মোহনীয়া চিত্ৰ আঁকে, সেই দৃশ্য জীৱনৰ শেষলৈ মনত থকাকৈ মনোমোহা।